আজি আমাৰ সকলোৰে কাৰণে ইম্পৰ্টেণ্ট টপিক এটা লৈ আহিছো আৰু টপিকটো হৈছে অনলাইন জুৱা। অনলাইন জুৱা খেলি বহুত ল'ৰা ছোৱালী ধ্বংস হৈ গৈছে আৰু সিহঁতক ধ্বংস পথৰ পৰা বৰবাদ পথৰ পৰা আমিয়ে বচাই আনিব লাগিব। হয়তো আপুনি অনলাইন জুৱা নেখেলে, কিন্তু আপোনালোকৰ যদি ঘৰৰ ওচৰৰ মানুহে বা আপোনাৰ যদি পৰিয়ালৰ মানুহে যদি অনলাইন জুৱা খেলিছে, ভিডিঅ'টো আপুনি শ্বেয়াৰ কৰিব লাগিব। সিহঁত অনলাইন জুৱাত কেনেকৈ সোমালে, কোনে সোমোৱালে আৰু সিহঁতে অনলাইন জুৱাৰ পৰা কেনেকৈ ওলাই আহিব, সকলোখিনি আপোনালোকক মই ভিডিঅ'টো কম। আৰু ভিডিঅ'টো এতিয়া এই ভিডিঅ'টো আপোনালোকে প্ৰথম চাওক। बिहार से सर। क्या नाम है बेटा? हिमांशु मिश्रा। हिमांशु, क्या काम करते हो बेटा? स्टूडेंट है, पढ़ाई करते हैं। अच्छा, कुछ कहना है? यस सर। हाँ। ये बोलते हैं कि ऑनलाइन गेम जो है सर, ये जो टीवी पे ऐड आता है हर जगह, इससे सर बहुत सारे बच्चों का नुकसान होता है सर। बहुत लोग अपनी लाइफ खत्म कर देते हैं। कौन सा ऑनलाइन गेमिंग जो है? यस सर, जो टीवी पे ऐड आता है, जो पैसे कमाने का, जो आज आप टीम लगाइए और करोड़ रुपए कमाइए, इसमें से बहुत लोग गेमिंग एडिक्ट होते हैं। तुमने खेला क्या ये? यस सर। खेला? यस सर। और कितने? रुको एक मिनट भैया, बेटर को तुमने ये गेम खेला? यस सर। कितने पैसे गवाए? अभी मेरे ऊपर 96 लाख रुपए का कर्ज है। कितने? 96 लाख रुपए। 96 लाख रुपए का कर्ज है। यस सर। हाँ। मेरी माँ टीचर है सर। तुम्हारी माँ? टीचर है और मेरी माँ हमसे बात नहीं करना चाहती हैं क्योंकि हम अंदर आओ। डिबेट बंद, डिबेट बंद। बेटा तुमने क्यों खेला? ये नशा है ना? 96 लाख रुपए का कर्ज है तुम्हारे ऊपर। माँ टीचर है, माँ बात नहीं कर रही, क्यों? घर का कोई और लोग? नहीं रो मत, बिल्कुल रोगे नहीं, बिल्कुल नहीं रोगे। कोई नहीं, हाँ? कोई नहीं, कोई बात नहीं करता। अगर हमको कुछ हो भी जाएगा रोड पे ना, वो तो देखने नहीं आएंगे। इसलिए कि तुमने खेला और उसके बाद कर्ज है। हाँ, और लोग परेशान करते तुमने हैं। कहा किससे किससे कर्ज ले लिया? मैं तो 96 लाख रुपए जानना चाहता हूँ बेटा, रकम होती है, कहाँ से पैसे ले लिए? सर बहुत तरीके हैं सर। पहले लोग से लिए, उसके बाद सर जब किसी को लत हो गई सर, फ्रॉड भी किए हैं सर। तुमने फ्रॉड भी किया? यस सर। सर बोल रहे हैं सर, हमने फ्रॉड भी किया सर। फ्रॉड भी किया, लोगों से भी पैसे लिए, 96 लाख रुपए। আপোনালোকে ভিডিঅ'টো চালে আৰু দেখিলে যে ল'ৰাজনে 96 লাখ টকা অনলাইন জুৱাত হাৰিছে। অনলাইন জুৱাত 96 লাখ টকা হৰাটো মুখৰ কথা নহয়। আৰু ল'ৰাজনে এতিয়া ইনকম কৰিব পাৰিবনে 96 লাখ টকা? নোৱাৰে বুলি নকওঁ, কিন্তু সহজ নহয় 96 লাখ টকা ইনকম কৰাটো। সম্পূৰ্ণ ল'ৰাজন বৰবাদ হৈ গৈছে আৰু বৰবাদ কৰিছে কোনে? ডাঙৰ ডাঙৰ চেলিব্ৰিটিবিলাকে। আৰু আমাৰ অসমৰ ল'ৰাও তেনেকৈ বৰবাদ হৈ আছে। আৰু অসমৰ ল'ৰাবিলাককো বৰবাদ কৰি আছে কোনে? আমাৰ ডাঙৰ ডাঙৰ ইউটিউবাৰবিলাকে। ডাঙৰ ইউটিউবাৰ বুলি নকওঁ, সিহঁতৰ মাথাটো ঠেক হয়, মাথাত মাল নাই, জধা মূৰ্খ বুলি ক'ম। কিয় নক'ম? সিহঁতে কেইটকামান পইচাৰ কাৰণে সেই গেম প্ৰমোশ্যন কৰিছে, হাজাৰ হাজাৰ ল'ৰা ছোৱালীক বৰবাদ কৰি দিছে। সিহঁতে যদি এটা ভিডিঅ' আপলোড কৰে, 1 লাখ ভিউজ গ'ল, 1 লাখ ভিউজৰে ধৰি লৈছোঁ 1 লাখ ভিউজ গ'ল, 1 লাখ ভিউজৰে যদি 30,000 ল'ৰা ছোৱালী যদি গেম খেলে, তেন্তে 30,000 ল'ৰা ছোৱালী ধ্বংস হৈ গ'ল, 30,000 ঘৰৰ পৰিয়াল ধ্বংস হৈ গ'ল। আৰু বাকী 70% এবাৰ নেখেলে। মানে গম পায় এই শ্বৰ্টকাটত পইচা ইনকম কৰিব নোৱাৰি, আৰু শ্বৰ্টকাটত পইচা ইনকম কৰিব চালে তেনেকৈ মানে বৰবাদ হৈ যাব লাগিব বুলি গম পায় 70% নেখেলে, কিন্তু 30% মানুহে খেলি দিয়ে আৰু বৰবাদ হৈ যায়। আৰু আপোনালোকে সেই 6,000, 7,000, 8,000 টকা এটা আপোনালোকক গেম প্ৰমোশ্যন কৰাৰ নামত দিব। আপোনালোকে কিয় এই গেম প্ৰমোশ্যন কৰিব লাগে? কিয় লোকৰ জীৱন বৰবাদ কৰিব লাগে? আপোনালোকক ইউটিউবাৰ বনাইছে কোনে? সেই পাব্লিকে বনাইছে। যাক আপুনি বৰবাদ কৰিছে, সিহঁতে আপোনালোকক সেই বনাইছে, ইউটিউবাৰ বনাইছে। গতিকে মানুহে আপোনালোকক এতিয়া চিনি পাইছে, মানুহে ভিডিঅ' আপোনালোকৰ চাইছে। আপোনালোকৰ ভিডিঅ' যিটো কণ্টেণ্ট বনাইছে, আপোনালোকে সেইটো কণ্টেণ্ট বনাওক। উল্টা পুল্টা আপোনালোকে কিয় বনাব লাগে? কিয় ভিডিঅ' আপলোড কৰিব লাগে? তেনেকুৱা প্ৰমোশ্যনৰ ভিডিঅ', গেমৰ প্ৰমোশ্যন। আপুনি ভাল কাম কৰিছে, ভাল কাম কৰক। আপোনালোকে মানুহে কিয় আপোনালোকৰ ভিডিঅ' চায়? কিবা এটা শিকিবৰ কাৰণে যায়। গতিকে আপোনালোকে যদি সেই অনলাইন যোৱা বৰবাদ হোৱা যদি কাম শিকায়, কেনেকৈ হ'ব কওকচোন? আপোনালোকে নিজেই কওক। লোকক আপোনালোকে বৰবাদ কৰি আপুনি সুখী নেকি? যদি সুখী হয়, তেন্তে এদিন তাৰ ফল আপুনিও পাব। যেনেকৈ মানুহক এতিয়া অনলাইন জুৱা খেলি আমুক টকা লগাওক, আমুক টকা পাই যাওক, তেনেকৈ কৰি যে বৰবাদ কৰি আছে, আপুনিও এদিন সম্পূৰ্ণ বৰবাদ হৈ যাব। আৰু তাৰ ফল এদিন ভগৱানে 100% আপোনাক দিবই। লোকক যদি অন্যায় কৰে না, আপোনাৰ লগত অন্যায় হ'বই, 100% হ'ব। গতিকে সেইবিলাক আপোনালোকে এৰি দিয়ক, ঠিক আছে? যদি অনলাইন যোৱা যদি ভিডিঅ' যদি প্ৰমোশ্যনৰ যদি ভিডিঅ' আপুনি আপলোড যদি কৰি থৈছে, এতিয়া আপোনালোকে ডিলেট কৰক। লোকক বৰবাদ কৰিব সম্পূৰ্ণ এৰি দিয়ক, ঠিক আছে? নিজৰ কাম কৰক, নিজে ভালকৈ কৰক,
ভাল ভাল ভিডিঅ' বনাওক, মানুহে এনেও ভাল পাব আপোনালোকক। কিন্তু সেইবিলাক আল্টু ফাল্টু ভিডিঅ' বনালে মই কিন্তু কমেই আপোনালোক। প্ৰথম গেমটো ষ্টাৰ্টিং হয় 500 টকা মানৰ পৰা। প্ৰথমতে ইউটিউবত দেখিলে, ইউটিউবত দেখি পিনে ডাউনলোড কৰিলে, ডাউনলোড কৰি 500 টকা ভৰাই খেলিলে, পাই গ'ল 2000 টকা। তাৰপিছত লোভটোতো বাঢ়ি গ'ল, 500 টকা ভৰাই যদি 2000 টকা পাইছে, লোভটো অট'মেটিক বাঢ়ি গ'ল আৰু বেছিকৈ ভৰাব ধৰিলে। 5000 টকা ভৰালে, 5000 টকা ভৰাই পিনে খেলিলে, পাই গ'ল 10000 টকা। লোভটোতো আৰু বাঢ়ি গ'ল, গতিকে এবাৰ 10000 টকা মই ভৰাম। 10000 টকা ভৰালে, 10000 টকা ভৰাই পিনে গোটেই 10000টো গ'লগৈ। তাৰপিছত কি ভাবিব, আৰু নেখেলোঁ আৰু, এইটো গেমটো বহুত বেয়া হয়, 10000 টকা লুটি লৈ গ'ল, এইটো গেমত মই ওলাই দিম, এইবিলাক গেম নেখেলোঁ আৰু দেই, এইবিলাক খেলিব নাপায় দেই, একেবাৰে নাপায়, তেনেকৈ মনত ভাবিব। তাৰপিছত যেতিয়া হাতত পইচা আহি যাব না, আকৌ 10000 টকা ভৰাব, তেতিয়া ভাবিব যে সেই 10000 টকাটো যে মোৰ গ'ল, সেইটো মই ৰিকভাৰ কৰিব লাগিব বুলি। তাৰপিছত 10000টো ভৰালে, 10000 গ'ল, 10000 কিমান গ'ল, 20000 টকা এটা গ'লগৈ। তাৰপিছত ভাবিব এই 20000 টকা গ'লগৈ মোৰ ভাগৰ। তাৰপিছত আকৌ ভৰাব, ক'ৰবাৰ পৰা হ'লেও যোগাৰ কৰি মেলি হ'লেও 30000 বা 20000 টকা এটা ভৰাই আকৌ খেলিব, আকৌ গ'ল। আকৌ মনত ভাবিব ইমান টকা গ'লগৈ, এতিয়া মই কি কৰিম, এতিয়া মোৰ কি হ'ব, এই পইচাটো মই উঠাব লাগিব, কেনেবাকৈ মোৰ ভালকৈ কিবা এটা বেট লাগিবই নেকি, তেনেকৈ ভাবি পিনে আকৌ পইচা ভৰাই আকৌ যায়গৈ। তেনেকৈ গেমটোৱে তেনেকৈ বনাইছে। সি ভাবিব একদম মই নেখেলোঁ আৰু, মই একদম এৰিলোঁ আৰু, মই একদম নেখেলোঁ, তেনেকুৱা একদম মনত ভাবি থাকিব। কিন্তু গেমটো খেলিবই লাগিব, তেনেকুৱা মানে বনাই দিছে। গেমটো আপুনি খেলা নাই, গেমটোৱে আপোনাক খেলি আছে। যদি এনেকৈ যদি গেম খেলি থাকে না, আপোনাৰ সেই ল'ৰাজনক দেখিলে নহয়, প্ৰথম ভিডিঅ'টো দেখাইছে 96 লাখ টকা হাৰি গ'ল, আপোনাৰো সেই লাখ টকা এদিন যাবগৈ। গতিকে যোৱাৰ আগত আপোনালোকে এইটো এৰি দিয়ক, সম্পূৰ্ণ এৰি দিয়ক। আপোনালোকৰ সুখৰ ঘৰখন থান বান হৈ যাব, আপোনালোকৰ সেই সুখৰ জীৱনটো সম্পূৰ্ণ ধ্বংস হৈ যাব যদি অনলাইন যদি জুৱা খেলি থাকে। আজিয়ে আপুনি এই মোবাইলৰ পৰা ডিলেট কৰক, মোবাইলৰ পৰা ডিলেট কৰা নহয়, দিমাগৰ পৰা আপোনালোকে সম্পূৰ্ণ ডিলেট কৰি দিয়ক। আৰু এনেকুৱা পথ এটা বাছি লওক যাতে সেই পথটোত আপোনাক সফলতা দিয়ে। আৰু এটা কথা আপোনালোকে মনত ৰাখিব, শ্বৰ্টকাটেদি কোনো মানুহ ধনী নহয়, কাৰো সৰহকৈ পইচা নাই, এদিন আহিব খতম হৈ যাব, আৰু নেক্সট আপুনি কি কৰিব। সেইকাৰণে কৈছোঁ, শ্বৰ্টকাটেদি আজিলৈকে কোনো মানুহ ধনী হোৱা নাই, কোনো সফল হোৱা নাই। গতিকে লং প্ৰচেছ কৰক, এদিন আপুনি সফল হ'ব। আপোনালোকে যিটো পথ বাছি লৈছে, সেই পথটোত আপোনালোকে এনেকৈ সময় দিয়ক যাতে আপোনালোকক সেই পথটোৱে এদিন সফল ব্যক্তি হিচাপে গঢ়ি তোলে। আৰু আপোনালোকে ফ্ৰীকৈ কেতিয়াও নাথাকিব, নিজৰ কাম আপোনালোকে কৰক। ৰাতিপুৱা সোনকালে শুই উঠি আপোনালোকে ৰানিং কৰক, এক্সাৰচাইজ কৰক, তেনেকৈ আপোনালোকে আহক, আহি পিনে আকৌ নিজৰ কাম কৰক, আকৌ পিছবেলা টাইমতো আপোনালোকে পাৰিলে ৰানিং কৰকগৈ, এক্সাৰচাইজ কৰকগৈ, তেনেকৈ আপোনালোকে বিজি থাকক। ফ্ৰীকৈ আপোনালোকে কেতিয়াও নাথাকিব, ফ্ৰীকৈ থাকিলে মানে বেয়া বেয়া চিন্তাবিলাক ফ্ৰীকৈ থাকিলে মানে আহে। গতিকে আপোনালোকে নিজৰ কামত সদায় ব্যস্ত থাকক। আৰু আপোনালোকক শেষত ক'লোঁ, এই গেমটোৱে সম্পূৰ্ণ আপোনালোকক বৰবাদ কৰি দিব, আপুনি একো ডাল কৰিব নোৱাৰে, মাত্ৰ আপুনি গেম খেলি বৰবাদ হ'ব পাৰিব। গতিকে আজিয়ে এইবিলাক গেম বাদ দিয়ক আৰু আজিৰ পৰা নতুন জীৱন আৰম্ভ কৰক। আজিলৈ বাই দেন টাইম, মই পল্লৱ গগৈ, জয় আই অসম।